আজি শুভ মুক্তি দিয়া হ'ল ৰাজেশ ভূঞাৰ পৰিচালনাৰে জুবিন গাৰ্গৰ সপোনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ছবিগৃহসমূহত মুক্তি লাভৰ লগতে দক্ষিণ কামৰূপৰ বিজয়নগৰস্থিত চিলভাৰ স্ক্ৰীণ ছবিগৃহতো মুক্তি দিয়া হ'ল হাৰ্ট অফ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গৰ অন্তিম ছবি চাবলৈ ওলাই আহিল অজস্ৰ জুবিন প্ৰেমী। ছবিগৃহত ছবি আৰম্ভ হোৱাৰ আগতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু মায়াবিনী গীত পৰিৱেশন কৰা হয়। ছবিগৃহত ৰৈ ৰৈ বিনালে চাই দৰ্শকে কি ক'লে শুনোৱা হওক। বহুত ভাল লাগিছে, বহুত আৱেগিক হয়। কামত নিজে নিজে ওলাই যাব চকুমানি ৰখাও কোনো নহয়। ৰাতিপুৱা 7:30 বজাত শ্ব' আছিলে, একেবাৰে চকুমানি নিজে নিজে ওলাই আহিব চিনেমা চালে। অসমৰ জাতীয় জীৱনৰ আৱেগ হৈ পৰিছে আৰু সমগ্ৰ পৃথিৱীতে 7টা চিনেমা হলত ৰৈ ৰৈ বিনালে মুক্তি দিছে আৰু জানি আপোনালোকো আচৰিত হ'ব যে 4টা বজাতে আৰম্ভ হৈছে চিনেমা। আৰু মই ভাবো যে এইটো গোটেই 24 ঘণ্টাই এখন চিনেমা বিভিন্ন হলত আৰু প্ৰায় এসপ্তাহ 10 দিন কোনো টিকেট পাবলৈ নাই, এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে। গতিকে এই গোটেই কথাটোৱে আমাৰ অসমৰ জাতীয় জীৱনৰ জুবিনদাৰ সৃষ্টিৰ প্ৰতি যিটো দায়িত্ব, জুবিনদাৰ আদৰ্শ, তেওঁৰ চিন্তা, তেওঁৰ যিটো জাতীয় চেতনা, অসমৰ জাতীয় জীৱনক যিধৰণে আদৰ্শৰে মাৰ্গদৰ্শন কৰিছিল তাৰ প্ৰতি অসমৰ ৰাইজৰ যিটো অভূতপূৰ্ব যিটো দায়িত্ব আৰু দায়বদ্ধতা আছে তাৰে এটা উন্মুক্ত বহিঃপ্ৰকাশ ঘটিছে। আৰু ৰৈ ৰৈ বিনালে যিটো চিনেমাখনৰ যি নাম তাৰ লগে লগে প্ৰকৃতিয়েও এতিয়া ৰৈ ৰৈ বিনালে চাব। বৰষুণো আজিৰ দিনত বৰষুণ, আকাশেও ৰৈ ৰৈ বিনাইছে, গতিকে এই যিটো জুবিন গাৰ্গৰ মহাপ্ৰয়াণ অসমৰ সমাজ আৰু জাতীয় জীৱনৰ পৰা, এইটোৱে অসমৰ সমাজ আৰু জাতীয় জীৱনক বহু কথা কৈছে। সমন্বয়ৰ এটা শক্তিশালী বাৰ্তা দিছে, মানুহৰ মাজত একতা, ভাতৃত্ববোধ, সাম্প্ৰদায়িকতাহীন এখন সমাজ, এইবোৰৰ কথা কৈছে, মানৱীয় প্ৰমূল্যৰ কথা কৈছে। আৰু ৰৈ ৰৈ বিনালে চোৱাৰ পাছত মানুহে আৰু যিবোৰ আদৰ্শ তাৰ গভীৰতালৈ সোমাব পাৰিব। সেইকাৰণে মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছো, এইটো জুবিন গাৰ্গৰ যিটো মহান শিল্পী সত্তা তাৰ প্ৰতি অসমৰ ৰাইজৰ এটা শক্তিশালী বাৰ্তা আৰু শ্ৰদ্ধাঞ্জলি থাকিব, শ্ৰদ্ধা থাকিব। কাৰণ তেওঁ কৰি থৈ যোৱা সৃষ্টিসমূহ অসমৰ জাতীয় জীৱন অনন্ত কাললৈ থাকিব। কিন্তু এইটো তেওঁ নিজে কৰি থৈ যোৱা শেষটো যিটো কাম, বোলছবিৰ শেষ কামটো যাতে সকলোৱে আহি ইয়াৰ লগত চিনেমাখনৰ চিন্তাৰ লগত, আদৰ্শৰ লগত একাত্ম যাতে সকলো হয়, সেইকাৰণে মই সকলোকে আহ্বান জনাইছো, বোলছবি গৃহলৈ আহক দলে বলে। আৰু জুবিনদাৰ আদৰ্শক, তেওঁৰ সৃষ্টিশীলতাক, অসমৰ প্ৰতি কৰি যোৱা কামক সকলোৱে শ্ৰদ্ধা সন্মান থিয় হৈ পুনৰ দৃঢ়তাৰে দোহাৰিছে আমাক ন্যায় লাগিবই। জুবিনদাৰ মৃত্যু মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা, হত্যাই হওক মৃত্যুৱে হওক, ইয়াৰ ন্যায় লাগিব। আৰু কোন জড়িত সেই কথা অসমৰ জনগণে গম পাব লাগিব। কাৰ ষড়যন্ত্ৰৰ বলি হ'ল, কি কাৰণে এই ঘটনা ঘটিলে, কোন এই ঘটনাৰ লগত জড়িত, সকলো কথা পুংখানুপুংখভাৱে অসমবাসী ৰাইজে জনাৰ সম্পূৰ্ণ অধিকাৰ আছে, জানিব লাগিব আৰু ন্যায় পাব লাগিব। ন্যায়ৰ কাৰণে অসমৰ ৰাইজে যুঁজি আছে, যুঁজিব। কোনো কথাই কোনো আমাক বিভ্ৰান্ত কৰিব খোজা, মূল বিষয়ৰ পৰা আঁতৰাই লৈ যাব বিচৰা কোনো ধৰণৰ কথাই জনগণক কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰে। আৰু আমি পুনৰ দৃঢ়তাৰে দোহাৰিছো, জুবিনদাৰ এই মৃত্যুৰ ন্যায় লাগিবই। মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অসমৰ ৰাইজে বিভিন্ন মহলত এতিয়া সন্দেহৰ আঙুলিৰে কিছু কথা কৈছে, কি ক'ব? মই একো নকওঁ, জনগণ আটাইতকৈ শক্তিশালী বিচাৰক। গণতন্ত্ৰত জনতাই সকলো কথা নিৰ্ণয় কৰে, সেইকাৰণে জনগণে সকলো কথা বিচাৰ কৰিব। আমিও নিৰ্মোহকে সকলো বিচাৰ কৰি আছো। এতিয়া আজি এই পবিত্ৰ দিনটোত আমি পুনৰ আহ্বান জনাইছো, কাশ্মীৰ ফাইলছ যেতিয়া হৈছিলে, মুখ্যমন্ত্ৰী প্ৰথমে গৈছিলে আৰু যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোককো চিনেমাখন ছুটি দিছিলে, চিনেমাখন চাবলৈ বাধ্য কৰিছিলে, আজি দিনটো ছুটি দিছিলে। আমি আজিও মুখ্যমন্ত্ৰীক এতিয়া পুৱা 10:15 হ'ব, এই 10:15টো কৈছো আজিৰ দিনটো ছুটি কিয় ঘোষণা নকৰিলে বা ঘোষণা কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীও আজিৰ দিনটোত নিজৰ কেবিনেট মন্ত্ৰী, বিধায়কসকলক লগত লৈ চিনেমা হলত চিনেমা আজি ৰৈ ৰৈ বিনালে চাবলৈ যাবনে নাযায়, এইটো অসমৰ ৰাইজে চাব, জনতাই চাব আৰু আমিও চাম।
যি মানুহে 4 বজালৈকে বিচনাৰ পৰা শুই উঠে, কিন্তু আজি কিন্তু 3 বজাৰ পৰা মানুহে লাইন হৈছে। জুবিনৰ শক্তি এয়া জুবিনদাৰ শক্তি, জুবিনদাৰ আদৰ্শ। তেওঁ কৈ যোৱা কথা, তেওঁৰ চিন্তা চেতনা, যিবোৰ কথা কৈছিলে সেইবোৰৰ গভীৰতাটো আজি মৃত্যুৰ পিছত মানুহে বেছি তেওঁ আমাৰ প্ৰতিজন মানুহৰ হৃদয়ে, অসমৰ আকাশে বতাহে সকলোৱে জুবিনকে ৰৈ ৰৈ বিনাই আছে। জুবিনৰ সপোন আছিল, গতিকে বহু আশা লৈ আমাৰ তেওঁৰে বহুত, জুবিনৰে বহুত অনুৰাগী বহুত আমি গুৱাহাটীৰ পৰা বিজয়নগৰলৈ আহিছোঁ এই গ্ৰাম্য চিনেমা হলটোতে ৰাইজৰ লগত এই ছবিখন চাবলৈ। আমি আশা কৰিম যে জুবিনেৰ সপোন অসমৰ ৰাইজে সকলোৱে, প্ৰতিজন ৰাইজেই নিজৰ সপোন বুলি ধৰি ল'ব আৰু ৰৈ ৰৈ বিনালে নতুন ইতিহাস ৰচনা কৰিব। জুবিনৰ জীৱন্ত জুবিনেও এক ইতিহাস ৰচিছিল, মৃত জীৱনেও ইতিহাস ৰচি থৈ গ'ল আৰু জুবিনৰ শেষ সপোনটো ইতিহাস ৰচিব। আৰু মই ভাবিম যে অসমৰ আহিব লগা দিনবোৰত জুবিনৰ প্ৰতিটো সপোন বাস্তৱায়িত হ'ব, জুবিনৰ প্ৰতিটো আদৰ্শ জনসাধাৰণে বাস্তৱ ৰূপায়ণ কৰিব আৰু ৰৈ ৰৈ বিনালেখনে নতুন আধাৰ, নতুন বুৰঞ্জী, নতুন পৃষ্ঠাত আৰম্ভ কৰিব, যাৰ দ্বাৰা অসমীয়া ছবিয়ে আহিব লগা দিনত অসমত এটা নতুন ইতিহাস ৰচনা কৰিব, যিহে বিশ্বৰ বুকুত, ভাৰতবৰ্ষৰ বুকুত অসমীয়া ছবিৰ এটা উজ্জ্বল ভৱিষ্যতৰ দিশ সূচনা কৰিব। গতিকে জুবিনৰ প্ৰতিটো সপোন পূৰণ হওক, জুবিনৰ প্ৰতিটো আদৰ্শ বাস্তৱায়িত হওক, আজিৰ দিনত মই তাকে কামনা কৰিম। ছাৰ, জুবিনদাৰ যিটো ন্যায় আচলতে এইটো কেনেকুৱা হব বিচাৰিছে? প্ৰথম কথা হ'ল ন্যায় প্ৰক্ৰিয়াটোৰ গোটেই কথাবোৰ বৰ জটিল কৰি চৰকাৰে নি আছে। ইমান জটিল হ'ব লগা বিষয় নাছিল। প্ৰথম কথা হ'ল যে জুবিনৰ সেই সময়ছোৱাত কি হৈছিল সেই কথাষাৰ জনসাধাৰণক জনাব লাগে। ভিডিঅ'বিলাক পাৰ্টকে ওলাইছিল, কিন্তু পিছৰ শেষৰ ভিডিঅ'টো নাই। জুবিন পানীত ডুবিল কেনেকে, পানীত ডুবিবৰ সময়ত সেই জাহাজত হাঁহি খিকিন্দি বুলি কৈ থকা মানুহখিনি জুবিনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল নে নাই, এই কথাবোৰ কোনেও গম নাপায়। শেষৰ চোৱাত কি হৈছিল। দ্বিতীয় কথাটো হ'ল যে তদন্ত চলি আছে, কিন্তু আমি দেখি আছো যে তদন্তত জুবিনে পুৰি খোৱা দোকানী বিলাকৰ ভিৰ হৈছে, তেওঁলোকক মাতিছে, গুৱাহাটীৰ বিহুতলীবিলাকক মাতিছে। জুবিনে পুৰি খোৱা দোকানবিলাক বা বিহুতলীবিলাকৰ কি সম্পৰ্ক আছে জুবিনৰ ছিংগাপুৰৰ মৃত্যুৰ লগত? ইয়াৰ পিছত জুবিনৰ গান যোনে শুনে সেইবিলাককো মাতিব নেকি? কথাটো হ'ল যে ভিৰ কৰিব লাগিছিল ছিংগাপুৰত জুবিনৰ মৃত্যুৰ দিনটোত। যিসকল অসমৰ পৰা গৈ ব্যক্তিগত ছিংগাপুৰত আছিল সেইসকলে ভিৰ কৰিব লাগিছিল। যিসকল প্ৰবাসী অসমীয়াই জুবিনৰ মৃত্যুৰ দিনটোত জুবিনৰ লগত জাহাজখনত গৈ হাঁহি খিকিন্দালি কৰি জুবিনৰ অসহায় অৱস্থাটো নীৰৱে চাই আছিল, তেওঁলোকে ভিৰ কৰিব লাগিছিল। তদন্ত কোনটো দিশেৰে গৈ আছে? গতিকে তদন্ত গতিধাৰাতে সন্দেহৰ সৃষ্টি কৰিছে। তাৰ বাহিৰেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত সম্পৰ্কত ইয়াৰ পূৰ্বতে কেইবাটাও ঘোষণা নিজাববীয়াকৈ কৰি দিছিল। মুখ্যমন্ত্ৰী কৈছিল এয়া হত্যা, তাৰ আগতে কোনো হত্যা বুলি কোৱা নাছিল, সন্দেহজনক মৃত্যু বুলি কৈছিল। গতিকে মুখ্যমন্ত্ৰীয়ে প্ৰথম কৈছিল হত্যা, তাৰপিছত মুখ্যমন্ত্ৰী কৈছিল চাৰ্জশ্বিটখন এনেকুৱা কিছু ভয়াৱহ কথা আহিব, জনসাধাৰণে হজম কৰিবলৈ সময় লাগিব। মুখ্যমন্ত্ৰী কেনেকৈ গম পালে? গতিকে সেই প্ৰশ্নটো আমি তেতিয়া উত্থাপন কৰিছিলো। আমাৰ সন্দেহ হৈছে যে মুখ্যমন্ত্ৰীয়ে গোটেই তদন্তটো এটা স্ক্ৰিপ্টেড চাৰ্জশ্বিট এখন দাখিল হ'ব নেকি? নহলে জুবিনে পুৰি কোনখন দোকানত খাইছিল, কিমান টকা দিব লাগিছিল 50 টকা দিছিল 500 টকা, সেইবোৰ তদন্তৰ আওতাত আহিব লগা বিষয় নহয়। গতিকে এই গোটেই কথাবিলাকে সন্দেহৰ আৱৰ্তত নি আছে। গতিকে আমি আশা কৰিম যে সঠিক দিশে তদন্ত আগবাঢ়ক আৰু জুবিনৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু জুবিনৰ মৃত্যু হৈছিল কি ধৰণে, শেষৰ সময়ছোৱাৰ কথা কি, এই মৃত্যুৰ ষড়যন্ত্ৰ পৃষ্ঠভূমি কোনে ৰচনা কৰিছিল, ইয়াৰ লগত কোন কোন জড়িত আছিল, সেই কথাবোৰ বাহিৰলৈ ওলাব লাগে আৰু সেইসকল ব্যক্তিয়ে কঠোৰ শাস্তি পাব লাগে। প্ৰশ্নটোৰ ৰিপৰ্ট আছিলে, বৰুৱাবৈ ইতিমধ্যে পঢ়িছে, তেখেতে পঢ়ি আকৌ এছআইটিক প্ৰতিবেদন দাখিল কৰিছে। তথাপিও বাদীৰ মুখৰ পৰা এবাৰ নলাৰ প্ৰশ্ন ৰিপৰ্ট কি আছে, কিবা ৰহস্য আছে চৰকাৰৰ পৰা কিবা হেঁচা প্ৰয়োগ কৰিছিল? নাই, তেনেকুৱা কথা বিষয়ত আমি মাত মাতা উচিত নহয়। আমাৰ কথাটো হ'ল যে সেইটো গৰিমাৰ দায়িত্ব নহয়, সেইটো চৰকাৰৰ দায়িত্ব, আৰক্ষীৰ দায়িত্ব। গতিকে সেইবিলাক কথা আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়াৰ মাজত আনক, যাতে সঠিকভাৱে জুবিনৰ মৃত্যুৰ সত্যটো উদ্ভাৱন হয় আৰু দোষীয়ে শাস্তি পায়। ৰাতিপুৱা 7:30 বজাত চিনেমা চাই কি পালা? ভাল লাগিল চিনেমা চাই। কিবা এই যে জুবিনদাৰ মৃত্যুলৈকে ৰহস্য চিনেমা আছে নেকি? তেনেকুৱাতো একো মই মানে চিনেমা চাইছো আৰু এনেকুৱা একো ফিল কৰা নাই। মানে বেয়া লাগিছে চিনেমা চাই, হ'লেও একদম ভাল হৈছে আৰু চাব, অকলে চাব। পলাপাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ 365।
Stay informed, stay ahead. News NE 365.